টেক অফ এমএইচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি 2023 চনত অমৃত বৃক্ষ আন্দোলনত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেহ'লে আকৌ আপোনাৰ 2024 চনত ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ৰিনিউ কৰিব লাগিব। কেনেকৈ কৰিব বা আপুনি যদি ৰেজিষ্ট্ৰেশ্যন এতিয়াও কৰা নাই কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'ত জানিব পাৰিব, ডিটেইলছত জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাওক। চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ। মই বৰ্তমান আছোঁ অমৃত বৃক্ষ আন্দোলনৰ যেটো অফিচিয়েল ৱেবছাইট এইটো ৱেবছাইটত আছোঁ। আপোনালোকে ইচ্ছা কৰিলে গুগলত আহি সাৰ্চ কৰি দিব অমৃত বৃক্ষ আন্দোলন, এনেকুৱা ধৰণৰ ৱেবছাইট পাই যাব। আপোনালোকে হয়তো বহুতে জানে। তাৰপাছত আপোনালোকে ৰিনিউ কেনেকৈ কৰিব বা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব বা যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনালোকক মই দেখুৱাই দিছোঁ। একেবাৰে সহজ পদ্ধতিত দেখুৱাই দিম, সম্পূৰ্ণৰূপে চাওক। এইটো ৱেবছাইটত আহি আপোনালোকে এই সাইডত হয়তো দেখা পাইছে, ইয়াত 3 লাইন এটা মেনু আছে। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। কৰাৰ পাছত আপোনালোকে তলত তিনিটা অপশ্যন পাব। এটা হ'ল লগইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু এটা হ'ল নিউ ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে মই আপোনালোকক নিউ ৰেজিষ্ট্ৰেশ্যন কৰি দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়া মানে ৰেজিষ্ট্ৰেশ্যন কৰাই নাই তেনেহ'লে কেনেকৈ কৰিব। এইটোত অহাৰ পাছত আপোনালোকে যিকোনো এটা কেটেগৰী ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। মই আদাৰ্ছ চিলেক্ট কৰিছোঁ। কৰাৰ পাছত আপোনাৰ যিখিনি ডিটেইলছ আছে ইয়াত সম্পূৰ্ণৰূপে আপোনালোকে ফিল আপ কৰিব লাগিব। বেছিক ইনফৰমেশ্যন, লোকেশ্যন দিব লাগিব, আপোনাৰ নেম দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব আৰু মোবাইল নম্বৰটো আপোনাৰ এক্টিভ মোবাইল নম্বৰ হ'ব লাগিব, য'ত OTP আহে সেইটো তেনেকুৱা ধৰণৰ এটা মোবাইল নম্বৰ ইয়াত দিব। ফাদাৰ্ছ নাম দিব, এজ দিব, জেণ্ডাৰ দিব, আপুনি কি হয়, আপুনি ষ্টুডেণ্ট হয় নেকি বা চৰকাৰী কৰ্মচাৰী হয় নেকি, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব। যদি আপুনি একো নহয় তেনেহ'লে তলত আপুনি যদি ইয়াৰ পৰা একো চিলেক্ট কৰিব নিবিচাৰে তেনেহ'লে আপুনি নট লিষ্টেড হিয়াৰ এইটোত তলত আপুনি অপশ্যনটো যিটো আছে সেইটোত আপুনি ক্লিক কৰিব পাৰে। ইয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব, এইটোত ক্লিক কৰিব পাৰে। তাৰপাছত আপোনাৰ এড্ৰেছ দিব লাগিব। এড্ৰেছ দিয়াৰ পাছত ভিলেজ, টাউন যিখিনি আছে সম্পূৰ্ণৰূপে আপোনালোকে ফিল আপ কৰিব লাগিব। একেবাৰে সহজ পদ্ধতিতে আপুনি এইটো কৰিব পাৰিব। আইডেণ্টিটি ইনফৰমেশ্যনত আপুনি ইয়াৰ পৰা আপোনাৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এটা আপুনি ইয়াত কি কৰিব পাৰে, MG এনৰেগা জব কাৰ্ড, আপুনি যিকোনো এটা কাৰ্ড, আপুনি ৰেচন কাৰ্ড ইয়াত আপলোড কৰিব পাৰে আইডেণ্টিটি ইনফৰমেশ্যনৰ কাৰণে। কৰাৰ পাছত আপোনালোকৰ জেনেৰেট OTPত আপুনি ক্লিক কৰিব। যিটো মোবাইল নম্বৰ আপুনি ওপৰত দিছিলে তাত এটা OTP আহিব। সেই OTPটো ইয়াত ফিল আপ কৰি ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। আৰু যিসকলে নেকি এইবাৰ 2024 চনত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আকৌ ৰিনিউ কৰিব নালাগে। যিসকলে নেকি 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকলৰহে এইবাৰ ৰিনিউ কৰিব লাগিব। আৰু 2024 চনত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাসকলে কোনো ধৰণৰ ৰিনিউ কৰিব নালাগে। এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে ৰিনিউ কেনেকৈ কৰিব। এই 3 লাইন মেনুটোত ক্লিক কৰিব। কৰাৰ পাছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত আহিব। অহাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ইয়াত মোবাইল নম্বৰটো দিব। মই উদাহৰণ হিচাপে আপোনালোকক এটা মোবাইল নম্বৰ ইয়াত দি আছোঁ যাতে আপোনালোকক মই বুজাই দিব পাৰোঁ। মোবাইল নম্বৰটো দিয়াৰ পাছত আপোনালোকে জেনেৰেট OTPত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ এইটো মোবাইল নম্বৰতে এটা OTP আহিব। OTPটো আপোনালোকে ইয়াত ছাবমিট কৰি দিব। মোবাইলত অহা OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। কৰি দিয়াৰ পাছত ছাবমিট বটনত আপুনি ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেম সহকাৰে আপোনাৰ ডিটেইলছ ইয়াত আহি যাব। মই ইয়াত যিহেতু নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইয়াত হয়তো আপোনালোকে দেখা পাইছে ৰিনিউ ইজ নট ৰিকুৱাৰ্ড ফৰ দিছ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন, মানে এইবাৰ যিহেতু মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গতিকে মোৰ ৰিনিউ কৰিব নালাগে। আপুনি যদি 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেহ'লে আপোনাৰ তলত আহিব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আহিব, তাত এটা ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ হৈ যাব। কোনো ধৰণৰ ঝামেলা নাই। ইয়াত সহজ পদ্ধতিতে আপুনি ৰিনিউ কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। লগইন কৰাৰ পাছত আপোনাৰ তলত এটা অপশ্যন আহিব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। মোৰ য'ত লিখা আছে যে ৰিনিউ ইজ নট ৰিকুৱাৰ্ড ফৰ দিছ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ ইয়াত থাকিব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন বুলি। আপুনি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখন ৰিনিউ হৈ যাব। যদি আপুনি 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেহ'লে আপুনি নিশ্চয় ৰিনিউ কৰিব লাগিব। তো এইটো আছিল সৰু সৰু প্ৰচেছ আপোনালোকক দেখুৱাই দিছোঁ। একেবাৰে সহজ পদ্ধতিত আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব, এনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন ৰিনিউ কৰিব পাৰে, লগতে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো পৰৱৰ্তী সময়ত কিবা আপডেট আহিলে মই আপোনালোকক নিশ্চয় জনাম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী আপডেট পাবলৈ।